নমস্কাৰ বন্ধু বান্ধৱীসকল বিকে ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম আজি আমি এটা আৰু ওয়েষ্টাৰ্ণ ক্ৰপ টপ হাতত লৈছো হেতুৰ আপোনাৰ মেজাৰমেন্টটো যোনটো পিকচাৰ হয় ঠিক হেতু নিচিনাকৈ মই চাই পেলাই লোৱা আছে তো তেনেকুৱা হিচাপতে মই এটো কাটিং কৰিম তো হেই ক্ৰপ টপটোৰ মেজাৰমেন্টটো এনেকুৱা ধৰণৰ যোনটো বেক লেন্থ হেতু হৈছে 14 যোনটো ফ্ৰন্ট লেন্থ হেতু হৈছে 17 হাফ আপাৰ চেষ্ট মানে এইখিনি হেতু হৈছে আপোনাৰ 34 আৰু মেইন বাস্ট ৰাউন্ড মানে ফুল চেষ্ট এটু হেতু হৈছে আপোনাৰ 36 আৰু ওয়েষ্টটো হৈছে 29 শোল্ডাৰ হৈছে 14 হাফ আৰ্ম হোল 16 বাস্ট পইণ্ট 9 হাফ এপেক্স টু এপেক্স 714 ফ্ৰন্ট নেক 8 ইঞ্চ আৰু বেক নেক 8 ইঞ্চ ডিজাইনটোৰ হিচাপত এনেকুৱা ধৰণে ল'ব লাগে তেনেকুৱা হিচাপতে মই লৈছো তো আপোনালোকেও তেনেকুৱা হিচাপতেই ল'ব তেতিয়াহে আপোনাৰ এই ডিজাইনটোৰ নিচিনাকৈ আপোনালোকে বনাব পাৰিব আহক আমি এতিয়া আৰম্ভ কৰো আমাৰ এই ক্ৰপ টপটোৰ বেক লেন্থটো আমাৰ 14 আছে গতিকে আমি টোটাল 15 লম প্ৰথমতে আমি হাফ ইঞ্চিত এটা মাৰ্ক কৰিম টোটাল আমি 15ত লম এই মাৰ্কটো হাফ ইঞ্চত এটা মাৰ্ক কৰিম তাৰ পিছত আমাৰ চেষ্টটো আছে 36 6 ভাগৰ এভাগ প্লাস হাফ ইঞ্চি এইটো সিধা কৈ স্কেলৰ সহায়ত মাৰ্ক কৰি লম আমাৰ আপাৰ চেষ্ট আছে 34 গটিকে আমি বেক পাৰ্টটো 34 ৰ হিচাপত কাটিব লাগিব তাৰ লগত আপুনি 2 ইঞ্চি প্লাস কৰক 36 হৈ গল 36 ৰ 4 ভাগৰ এভাগ এটো 9 এটো মাৰ্ক দিলু 1.5 ইঞ্চ মাৰ্জিন ওয়েষ্টটো আমাৰ 29 আছে 4 ভাগৰ এভাগ কৰক এটো তাৰ পিছত ইয়াতে আমাৰ এটা ডাৰ্ট হ'ব টেকিন তাৰ কাৰণে আপুনি 75 সেন্টিমিটাৰ লওক এটো ইয়াতে মাৰ্জিন 1.5 ইঞ্চি টু দি দিয়ক এতিয়া আমাৰ এই মাৰ্কটোৰ পৰা এইখিনি লৈকে যিমান আছে আপুনি হাফ কৰক আৰু আমি যে 75 সেন্টিমিটাৰ আছিল হেতু আমি এই মাৰ্কটোৰ পৰা হাফ ইফালে এইখিনি মাৰ্ক কৰিলো এতিয়া আমাৰ শোল্ডাৰ আছে 14 হাফৰ আধা এইটো আমাৰ বেক নেক 8 আছে গটিকে আমি ইয়াতে 1 হাফ মাইনাস কৰিম এইটো 1 হাফ মাইনাস কৰিলো ইয়াৰ পৰা কিমান এইখিনি জায়গাত আছে আমাৰ এতিয়া 5 হাফ এক সুতা 2 সুতা মানে 5.75 ফুট এটা মাৰ্ক দিয়ক আৰু হাফ ইঞ্চ এইফালে এটা মাৰ্ক দিয়ক এইখিনি লৈকে হৈ গল এতিয়া আমাৰ স্ট্ৰেপটো থাকিব 2 ইঞ্চ এইটো এইখিনি থাকিব গটিকে আমি কাটিব লাগিব 2 সুতা এইফালে এইখিনি আৰু বেক নেকটো আমাৰ 8 আছে গটিকে এই মাৰ্কটোৰ পৰা আমি ইয়াতে 8 ইঞ্চত মাৰ্ক কৰিম এনেকুৱা ধৰণে এতিয়া আমি এই মাৰ্কখিনি কৰি লম তাৰ পিছত আমি এই মাৰ্কটোৰ পৰা এই মাৰ্কটো কানেক্ট কৰিম আমাৰ যোনটো নেক হ'ব নেকটোৰ এইখিনি আমি এনেকুৱা ধৰণে দিম চিনটো তাৰ পিছত আমি এই মাৰ্কটোৰ পৰা এই মাৰ্কটোৰ হাফ কৰিম এইটো ইয়াতে 75 সেন্টিমিটাৰ ইফালে এটা মাৰ্ক কৰিম
তাৰপিছত আমি ফ্ৰেঞ্চ কাৰ্ভডালেৰে এনেকুৱা ধৰণে এইটো মাৰ্ক কৰিম। এইটো হৈ গ'ল। এতিয়া আমাৰ নেক যোনটো ডিজাইন হয় সেইটো এনেকুৱা ধৰণে আছে। মই নেকৰ মাৰ্কটো অন্য পেন এটাৰে দি দিম। এইটো হৈছে আমাৰ নেকটো। এইখিনি বুজি পালে আপোনালোকে এতিয়া একদম সহজ। এতিয়া আমি বেক পাৰ্টটো কাটিং কৰিম। বেক পাৰ্টৰ কাটিং আমাৰ হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিম। বেক পাৰ্টটো এই ফ্ৰণ্ট পাৰ্টটোত বহাই ল'ম আৰু আমাৰ ফ্ৰণ্ট পাৰ্টটো বেক পাৰ্টতকৈ কিমান লেন্থ বেছি সেইখিনি মাৰ্ক আমি ইয়াতে দি ল'ম। 3.5 ইঞ্চি বেছি আছে, গতিকে আমি ইয়াতে 3.5 ইঞ্চিত এটা মাৰ্ক দিম। এইটো দি ল'লোঁ। তাৰপিছত আমি এই মাৰ্কটো এনেকুৱা ধৰণে আমি দি ল'ম। আৰু এইখিনি আমি এতিয়া কাটি ল'ম। এইখিনি আমি এনেকুৱা ধৰণে কাটি উলিয়াই ল'ম। এতিয়া আমি বেক পাৰ্টটো ইয়াৰ পৰা গুচাই দিম। এইখিনি মাৰ্ক আমি কৰি ল'লোঁ। এতিয়া আমি ইয়াতে এইটো চিধাকৈ আঁচটো টানি ল'ম। এইটো মাৰ্ক কৰি ল'লোঁ। ইয়াতে আমাৰ কিমান আছে 5/3/4। 5/3/4 ইয়াতে আপুনি এটা মাৰ্ক কৰি লওক। তাৰপিছত আমাৰ মেইন বাষ্ট ৰাউণ্ড মানে ফুল চেষ্ট যোনটো হয় সেইটো 36, তাৰ লগত 2 ইঞ্চি প্লাছ কৰিলে 38 হ'ব। 38ৰ 4/4 এইটো। এইফালে মাৰ্জিন 1.5 ইঞ্চি। এইখিনি হ'ল আমাৰ ফ্ৰণ্টত যোনটো নেক, ফ্ৰণ্ট নেক ডিপ হৈছে 8, গতিকে এই 8ত চিনটো মাৰিম। তাৰপিছত আমাৰ যোনটো বাষ্ট পইণ্ট আমাৰ ইয়াতে 1/2 ইঞ্চি তলত ইয়াতে চিলাই যাব আমাৰ, গতিকে ইয়াতে আমি 1/2 ইঞ্চি তলত এইটো ধৰি ল'ম ইঞ্চি টেপটো। 9.5 আছে, 9.5 হ'লে এইটো 9.5। বুজি পালে? এতিয়া আমি এই মাৰ্কটো এনেকুৱা ধৰণে কৰি ল'ম। তাৰপিছত আমাৰ কি আছে এপেক্স টু এপেক্স, সেইটো 7/1/4, তাৰ আধা এইটো ইয়াতে দিলোঁ। এইটো আমাৰ 3.5 ইঞ্চি বেছি আছিলে, ইয়াতেও এটা আমি মাৰ্ক কৰি ৰাখিম। এইখিনি এইটো 3.5 ইঞ্চি এক্সট্ৰা চিধা গৈ ইয়াতে লওক, ইয়াতে মাৰ্ক কৰক। তাৰপিছত আপুনি ৱেষ্টটো আপোনাৰ 29 আছে, গতিকে 4/4 এইটো 7/1/4 ইয়াতে মাৰ্ক কৰক। তাৰপিছত আপুনি 2 ইঞ্চি 2 চুটা 2/1/4 ইয়াতে মাৰ্ক কৰক। তাৰপিছত আপোনাৰ এই ছাইডৰ মাৰ্জিনটো ইয়াতে দি লওক। এতিয়া আমাৰ এই মাৰ্কটোত এই যে 2 ইঞ্চি 2 চুটা আছে সেইটোৰ আমি হাফ কৰিম। এই মাৰ্কটো পৰা হাফ ইফালে, হাফ এইফালে। এইখিনি হ'ল। এতিয়া আমি এই এপেক্স পইণ্টৰ পৰা এই পইণ্টটোলৈকে আমি এনেকুৱাকৈ এড কৰিম। এইটো এড কৰিলোঁ আৰু এই মাৰ্কটোৰ পৰা এই মাৰ্কটো আমি এনেকুৱা ধৰণে
কৰি ল'ম। আমাৰ নেক যোনটো ডিজাইন হয় সেইটো আমি এনে ধৰণে কৰি ল'ম। এইটো মই যেনেকুৱা ধৰণে স্কেলৰ সহায়ত মাৰ্কবিলাক কৰি আছোঁ আপোনালোকেও তেনেকুৱাকৈ কৰাৰ চেষ্টা কৰিব, তেতিয়াহে ভাল হ'ব। এতিয়া আমাৰ এই মাৰ্কটোৰ পৰা 1 ইঞ্চ এইফালে এটা মাৰ্ক কৰিম আৰু এই মাৰ্কটোৰ পৰা এই মাৰ্কটো হাফ কৰিম এইটো। এতিয়া আমি এই মাৰ্কটো পৰা এই মাৰ্কটো মিলাই পেলাই আপুনি ফ্ৰেঞ্চ কাৰ্ভডালেৰে এনেকুৱা ধৰণে মাৰ্কটো কৰি ল'ব। এইটো কৰি ল'লোঁ। এতিয়া আমি এই এপেক্স পইণ্টৰ পৰা এইফালে এনেকুৱা ধৰণে মাৰ্কটো কৰি লওক। ইয়াতে যিমান আছে তাৰ আধা কৰক। এইটো এই মাৰ্কটো কৰি লওক আপুনি। এইখিনি হ'ল। এতিয়া আমাৰ এই মাৰ্ক দুটাও আমি তলত কৰি ল'ব লাগিব। এইখিনি ইয়াতে যিমান আছে এইখিনি ইয়াতে ইমান দিয়ক। ইয়াতে যিমান আছে ইয়াতে এই মাৰ্কটো দি লওক। এইটো দি ল'লোঁ। এইটো হৈ গ'ল। এতিয়া ইয়াৰে পৰা এইখিনি আপোনাৰ হাফ ইঞ্চি ডাউনত যাব এইখিনি, আৰু এইটোৰ মাৰ্কৰ পৰা এইফালে আপোনাৰ প্ৰথমতে আপুনি 1 ইঞ্চি 2 সূতা এইফালে এটা মাৰ্ক কৰি লওক। ইয়াত এটা আপুনি মাৰ্ক কৰি ৰাখক। এইখিনি হ'ল। এতিয়া এইখিনিৰ পৰা ইয়াতে আপুনি 7.5 সেন্টিমিটাৰ এইফালে এটা মাৰ্ক কৰক। কমপ্লিট এতিয়া বুজি পাই আছে আপুনি? এই যোনটো মাৰ্ক হয় এই মাৰ্কটোৰ পৰা এই মাৰ্কটো এনেকুৱা ধৰণে এড কৰক। এইফালে হাফ ইঞ্চি ডাউন কৰা আছিলে, এই মাৰ্কটো এনেকুৱা ধৰণে কৰক। এতিয়া আমি এই মাৰ্কটোৰ পৰা এইখিনিত কিমান আছে এই মাৰ্কটো এইফালে গুচি যাম আমি। ইয়াতে হৈছে, গতিকে ফ্ৰেঞ্চ কাৰ্ভডাল লৈ পেলাই আপুনি ইয়াতে এনেকুৱা ধৰণে মাৰ্কটো কৰি লওক। এইটো এইখিনি হৈ গ'ল। এতিয়া আমাৰ তলৰ যোনখিনি এইখিনি শ্বেপ আছে এনেকুৱা, এই শ্বেপখিনি আমি পিছত কৰিম। প্ৰথমতে আমি এইখিনি কাটি আঁতৰাই দিম। এইখিনি আঁতৰাই দিলোঁ। এই মাৰ্কটোৰ পৰা এইখিনি আপুনি এনেকুৱা ধৰণে মাৰিব। এইখিনি তাৰপিছত এইটো এনেকুৱা ধৰণে দি ল'ব। এইখিনি এতিয়া আমি তলৰ ৰাউণ্ডখিনিৰ কাম কৰিম। এই ফ্ৰেঞ্চ কাৰ্ভডাল ল'ব। আৰু এইফালে
এনেকুৱা ধৰণে দিব দেখিছে এতিয়া আপোনালোকৰ সেম এই ডিজাইনটোৰ নিচিনা হৈ গৈছে এতিয়া আমি কাটিং কৰিম প্ৰথমতে আমি হাইলাইট কৰি দিম এইখিনিৰ কোনখিনি বস্তু আমাক নালাগে এইখিনি বস্তু আমাক নালাগে এইখিনি আমাক নালাগে এইখিনি আমাৰ নালাগে এইখিনি আমাক নালাগে আমি নলগা বস্তুখিনি কাটি দিলো প্ৰথমতে হাইলাইট কৰি থৈ দিব তেতিয়া হলে আপোনালোকৰ বুজাত সুবিধা হ'ব বা কোনখিনি কাটিব লাগে নালাগে সেইখিনি আপোনালোকে সুন্দৰভাৱে বুজি পাব এতিয়া আমি এইখিনি ডাইৰেক্ট এনেকুৱাকে কাটি দিম এইখিনি ইয়াতে আপোনালোকে পয়েন্ট হ'ব নিদিব মানে নোক এইখিনি হ'ব নিদিব এইখিনি ৰাউন্ড কৰি দিব সুন্দৰভাৱে যেনে ধৰণে মই দিছো এইখিনি হ'ল এতিয়া আমাৰ নেকটো কাটিব আছে আমি ইয়াতে লিখি থম সেন্টাৰ ফ্ৰন্ট আৰু এটো সাইড ফ্ৰন্ট এটো এনেকুৱাকে জয়েন হৈ যাব আপোনাৰ এটো এনেকুৱা ধৰণে আৰু এনেকুৱা হৈ পেলাই আপোনাৰ এনেকুৱাকে এটো জয়েন হৈ যাব এটো হৈ গ'ল আমাৰ ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্টটোৰ আমি নেকটো কাটিব আছিলে এইখিনি আমাৰ বেক পাৰ্ট আমাৰ বেক এইটো হৈ গ'ল এইটো সেন্টাৰ ফ্ৰন্ট পাৰ্ট আৰু এইটো সাইড প্ৰিন্সেস পার্ট এইখিনি দেখিছে চাওক আমাৰ একদম পিকচাৰটো নিচিনা সেম হৈ গৈছে আপোনালোকেও এনেকুৱা ধৰণে কাটিব খুব সুন্দৰ হ'ব আজিলৈ মানে আছিল ধন্যবাদ যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিব আৰু এটা শেয়াৰ কৰি দিব যাতে আপোনাৰ নহলেও বেলেগ একজনৰ সহায় হয় এইখিনি যাতে কৰে ধন্যবাদ